নমস্কাৰ সকলোকে স্বাগতম জনাইছো গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ মোষ্ট এক্সপেক্টেড জিকে সিৰিজৰ দ্বিতীয় নম্বৰ পাৰ্টলৈ সো আগৰ পাৰ্টটোত আমি 25 টা কোৱেশ্চন ডিসকাস কৰিছিলো এই পাৰ্টটো যদি আপোনালোকে চোৱা নাই প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে সো আজিৰ ভিডিওটো টোটাল 25 টা কোৱেশ্চন আছে শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰি থোৱা আছে গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব বাকি 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে এক্সাম ডেট দিয়া হৈছে সো সকলোৰে ভালদৰে প্ৰিপাৰেচন কৰিব আৰু এতিয়ালৈকে আপোনালোকে যদি টেলিগ্ৰাম চেনেলটোত জয়েন হোৱা নাই তেনেহলে কিউআৰটো স্ক্যান কৰি জয়েন হ'ব পাৰে নাইবা এই লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে ইয়াত ক্লিক কৰিও টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে তো প্ৰথম প্ৰশ্নটো হৈছে ইন which year was the East India Company established East India Company কোন বছৰত প্ৰতিষ্ঠা হৈছিল নিশ্চয় সকলোৱে জানে অপচন বি টু হ'ব শুদ্ধ উত্তৰ 1600 অৰ্থাৎ 1600 চনত এই ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল 31 ডিসেম্বৰ তাৰিখ আছিল তাৰিখটো মনত ৰাখিব আৰু তেতিয়াৰ ইংলেণ্ডৰ ৰাণী কোন আছিল সেইটো মনত ৰাখিব কুইন এলিজাবেথ আছিল তেতিয়াৰ ইংলেণ্ডৰ ৰাণী নেক্সট প্ৰশ্নটো হৈছে ইন which year was Bangladesh established বাংলাদেশ দেশখন কোন বছৰত স্থাপিত হৈছিল চাৰিটা চনৰ ভিতৰত তো বাংলাদেশ দেশখন 1971 চনত 1971 ত স্থাপিত হৈছিল এস্টাবলিশ হৈছিল নেক্সট প্ৰশ্নটো হৈছে when was Assam Accord signed অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰে অপচন বি টু হ'ব শুদ্ধ উত্তৰ 15th আগষ্ট 1985 15 আগষ্ট 1986 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে where was the first oil field in Asia drilled ইম্পৰ্টেন্ট কোৱেশ্চন এছিয়াৰ প্ৰথমটো তৈল ক্ষেত্ৰ ক'ত খনন কৰা হৈছিল ইয়াৰে অপচন সি টু হ'ব শুদ্ধ উত্তৰ দিগবৈত আমাৰ অসমৰ দিগবৈত এছিয়াৰ প্ৰথমখন তৈল ক্ষেত্ৰ খনন কৰা হৈছিল আৰু সেইখন হৈছে দিগবৈল অইল ৰিফাইনাৰীখন এছিয়াছ ওল্ডেষ্ট অইল ৰিফাইনাৰী হয় মনত ৰাখিব 1901 চনৰ ডিসেম্বৰ মাহত এইখন এস্টাবলিশ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who was the first Indian to grow tea commercially in Assam অসমত বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথমজন ভাৰতীয় বা প্ৰথমজন অসমীয়া বুলিও ক'ব পাৰে সকলোৱে নিশ্চয় জানে অপচন ডি মনিৰাম দেৱান আছিল বাণিজ্যিকভাৱে চাহ খেতি কৰা প্ৰথমজন ভাৰতীয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ মাউলি মাউলিটো এটা কি চাৰিটা অপচন দিয়া আছে মাস্কট অফ 2025 নেশনাল গেমছ অফ ইণ্ডিয়া মাস্কট অফ 2025 খেলো ইণ্ডিয়া ইউথ গেমছ নেম ICC Women's World Cup or mascot তো অপচন বি টু হ'ব শুদ্ধ উত্তৰ মাস্কট অফ 2025 নেশনাল গেমছ অফ ইণ্ডিয়া 38 সংখ্যক যেটো নেশনাল গেমছ হৈ গৈছে 2025 চনত তাৰে মাস্কট আছিল এই মৌলিটো এটো উত্তৰাখণ্ড ৰাজ্যখনৰ ষ্টেট বাৰ্ড হয় এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে which is the longest bridge in India ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন 2017 চনৰ হাইকোৰ্ট এক্সামত আহি গৈছিল এই কোৱেশ্চনটো তো অপচন সি টু হ'ব শুদ্ধ উত্তৰ ভূপেন হাজৰিকা ব্ৰিজ কোন হৈছে লংগেষ্ট ৰিভাৰ ব্ৰিজ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ নদীৰ ওপৰত থকা দলং আৰু আমাক যদি কয় সাগৰৰ ওপৰত থকা আটাইতকৈ দলং দীঘল দলং কোনখন ভাৰতৰ আমি ক'ব লাগিব অটল সেতুখন হৈছে সাগৰৰ ওপৰত থকা আটাইতকৈ দীঘল দলং ভাৰতৰ মুম্বাইত অৱস্থিত অটল সেতুখন আৰু নদীৰ ওপৰত থকা হৈছে আমাৰ ভূপেন হাজৰিকা বা ধলাহদিয়া দলং যিখনক আমি কওঁ 9.15 কিলোমিটাৰ দৈৰ্ঘ্য নেক্সট কোৱেশ্চনটো হৈছে who was the first woman cosmonaut to fly into space মহাকাশলৈ উৰা মৰা প্ৰথম গৰাকী মহিলা কসমনট কোন মহিলা মহাকাশচাৰী অপচন এ ভেলেন্টিনা তেৰেস্কোভা হৈছে প্ৰথম গৰাকী মহিলা মহাকাশচাৰী মহাকাশলৈ উৰা মৰা 1963 চনত তেখেতে গৈছিল ভষ্টক 6 নামৰ মিছনটোৰ বাবে গৈছিল নেক্সট কোৱেশ্চন হৈছে 5th June is known as
5 জুন তাৰিখটো কি হিচাপে জনা যায়? চাৰিটা দিয়া আছে অপশ্যন ৱৰ্ল্ড বুক ডে, এইডছ ডে, এনভাইৰনমেণ্ট ডে নে নান অফ দ্য এবভ। তো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় 5 জুন তাৰিখটো। এই বছৰৰ থিমটো মনত ৰাখিব, থিমবিলাক সোধে এক্সামত, বিট প্লাষ্টিক পলিউশ্যন। এই বছৰৰ থিমটো আছিলে এইটো, বিট প্লাষ্টিক পলিউশ্যন। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেট প্লেয়াৰ টু উইন অৰ্জুনা এৱাৰ্ড? প্ৰথমজন ভাৰতীয় খেলুৱৈ যিয়ে অৰ্জুন বঁটা লাভ কৰিছিলে, ক্ৰিকেট খেলুৱৈ। তো ছালিম দুৰাণী হৈছে প্ৰথমজন ক্ৰিকেটাৰ যিয়ে অৰ্জুন বঁটা লাভ কৰিছিলে। 1961 চনত লাভ কৰিছিলে অৰ্জুনা এৱাৰ্ডটো তেখেতে। প্ৰথমবাৰ যিটো দিয়া হৈছিলে সেইটোৱে লাভ কৰিছে, ইনঅগাৰেল ইয়াৰ আছিলে অৰ্জুনা এৱাৰ্ডৰ। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া? তো ভাৰতৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? তো চাৰিটা অপশ্যন দিয়া আছে, এই তিনিজনৰ ভিতৰত এজনো নহ'ব, তো অপশ্যন ডিটো হ'ব উত্তৰটো নান অফ দ্য এবভ। বৰ্তমান 2025 চনৰ ডিচেম্বৰ মাহ অনুসৰি মুখ্য ন্যায়াধীশজনৰ নাম হৈছে জাষ্টিচ সূৰ্যা কান্ত। এখেতে 53rd চিফ জাষ্টিচ অফ ইণ্ডিয়া হয় আৰু ইয়াৰে যিগৰাকী 52তম আছিলে BR গাভাই আছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ হিউমেন কম্পিউটাৰ অফ ইণ্ডিয়া? ভাৰতৰ মানৱ কম্পিউটাৰ হিচাপে কাক জনা যায়? এই কুৱেশ্যনটো হাইকোৰ্টৰ এক্সামত বহুবাৰ উঠিছে আগতে। তো হিউমেন কম্পিউটাৰ বুলি শকুন্তলা দেৱীক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এক্সটেনশ্যন অফ PDF? PDFৰ সম্প্ৰসাৰণ বা ফুল ফৰ্মটো কি? সম্পূৰ্ণ ৰূপটো কি? পোৰ্টেবল ডকুমেণ্ট ফৰ্ম, ডকুমেণ্ট ফৰ্মেট, প্ৰিচাইজ ডকুমেণ্ট ফৰ্মেট নে ডকুমেণ্ট ফৰ্মেশ্যন? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, পোৰ্টেবল ডকুমেণ্ট ফৰ্মেট হৈছে PDFৰ সম্পূৰ্ণ ৰূপটো। নেক্সট কুৱেশ্যনটো হৈছে হিউমেন ছাৰ্ভিচ মিনছ, হিউমেন ছাৰ্ভিচ এই ইংলিছ শব্দটোৰ অৰ্থ কি? তো এনেকুৱা বহুত কুৱেশ্যন সুধিছে, এটা ইংৰাজী শব্দ দিয়া থাকে, তাৰ মিনিং আমি ক'ব লাগে। হিউমেন ছাৰ্ভিচ মানে হৈছে অপশ্যন এ গ্ৰেট ছাৰ্ভিচ। গ্ৰেট ছাৰ্ভিচ হৈছে ইয়াৰ অৰ্থ। যদি আমি উদাহৰণ দিবলৈ যাওঁ, দ্য মিনিষ্টাৰ হেজ পাৰফৰ্মড হিউমেন ছাৰ্ভিচ ফৰ ষ্টুডেণ্ট, মানে কি মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলৰ বাবে বহুত ভাল কাম কৰিছে, এইটোৱে বুজে হিউমেন ছাৰ্ভিচ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কোম্পানীজ নিকনেম ইজ দ্য বিগ ব্লু? দ্য বিগ ব্লু বুলি কোনটো কোম্পানীক জনা যায় বা কোনটো কোম্পানীৰ উপনাম হয় এইটো? চাৰিটা অপশ্যন দিয়া আছে, অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ IBM। ইয়াৰে সম্পূৰ্ণ ৰূপটো মনত ৰাখিব লিখি দিছোঁ ইয়াতে, ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ কৰ্পৰেশ্যন। IBMৰ সম্পূৰ্ণ ৰূপটো হৈছে এইটো। এই কোম্পানীটোকে দ্য বিগ ব্লু বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হু ডিজাইন দ্য নিউ ইণ্ডিয়ান ৰুপি চিম্বল? ভাৰতৰ যিটো টকাৰ চিম্বল আছে এইটো কোনে ডিজাইন কৰিছিলে? অপশ্যন বি টি উদয় কুমাৰে এই চিহ্নটো ডিজাইন কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমংগেষ্ট দ্য ফলোয়িং বুকছ ৱাজ অথৰ্ড বাই জিম কৰবেট? জিম কৰবেটে কোনখন কিতাপ লিখিছিলে এই চাৰিখনৰ? নেক্সট অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মেন ইটাৰ্ছ অফ কুমাউন। এই কিতাপখন লিখিছিলে জিম কৰবেটে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ৱাজ ৰিটেন বাই ৰবীন্দ্ৰনাথ টেগৰ? তোৰ কোনবোৰ ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে? ইয়াতে অপশ্যন চাৰিটা দিয়া আছে। আমি সকলো জানো গীতাঞ্জলিখনৰ বাবে তেখেতে লাভ কৰিছিলে নোবেল প্ৰাইজ। দ্য পোষ্ট অফিচ এইখনো তেখেতে লিখিছিলে। দ্য হোম অফ এণ্ড দ্য ৱৰ্ল্ড এই কিতাপখন তেখেতে লিখিছে। তো অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ অল অফ দ্য এবভ। নেক্সট কুৱেশ্যনটো হৈছে ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড অন? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? তাৰিখটো আমি ক'ব লাগে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 21 জুন। 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয় প্ৰতি বছৰে। আৰু এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। এই বছৰৰ থিমটো আছিলে এইটো।
নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য প্ৰেজেণ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। তো ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিলে? 2017 চনৰ JEE এক্সামত সুধিছিলে। তো তেতিয়া আচল কুমাৰ জ্যোতি আছিলে চিফ ইলেকশ্যন কমিশ্যনাৰ, কিন্তু বৰ্তমান আমি 2025 চনত ক'বলৈ গ'লে জ্ঞানেশ কুমাৰ হ'ব বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেয়াৰ অন দ্য গল্ডেন বেট এৱাৰ্ড ইন ICC চেম্পিয়নছ ট্ৰফি 2025। 2025 চনত যিটো ICC চেম্পিয়নছ ট্ৰফি হৈছিলে তাৰে গল্ডেন বেট লাভ কৰিছিলে ৰচিন ৰবীন্দ্ৰই। নিউজিলেণ্ডৰ এগৰাকী খেলুৱৈ হয় ৰচিন ৰবীন্দ্ৰ, তেখেতে লাভ কৰিছিলে গল্ডেন বেটটো। নেক্সট কুৱেশ্যন হু হেজ বিন ৰি-নমিনেটেড বাই ইণ্ডিয়া ফৰ এনাডাৰ টাৰ্ম এজ জাজ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। অপশ্যন বি D2 হ'ব শুদ্ধ উত্তৰ। দলভীৰ ভাণ্ডাৰী আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ন্যায়াধীশ হিচাপে বৰ্তমান কাৰ্য কৰি আছে। নেক্সট কুৱেশ্যনটো হৈছে ইন টাৰ্মছ অফ এৰিয়া হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া। বহুবাৰ আগৰ বছৰৰ কুৱেশ্যন সুধিছে লাৰ্জেষ্ট ষ্টেট, একেবাৰে সহজ প্ৰশ্ন। ৰাজস্থান হৈছে আটাইতকৈ ডাঙৰ ৰাজ্য ক্ষেত্ৰফলৰ ফালৰ পৰা। আটাইতকৈ সৰুখন হৈছে সকলোৱে জানো গোৱা ৰাজ্যখন। নেক্সট কুৱেশ্যনটো হৈছে দ্য ব্ৰিক্স গেমছ 2025 ৱাজ হেল্ড ইন হুইচ কাণ্ট্ৰি। তো ব্ৰিক্স গেমছ 2025 কোনখন দেশত অনুষ্ঠিত হৈছিলে? অপশ্যন D2 হ'ব শুদ্ধ উত্তৰ ব্ৰাজিল। ব্ৰাজিলত অনুষ্ঠিত হৈছিলে ব্ৰিক্স গেমছ 2025। তো ব্ৰিক্স সামিট য'ত হৈছিলে ব্ৰাজিলতে অনুষ্ঠিত হৈছিলে 2025 চনৰটো, তো তাতে এই ব্ৰিক্স গেমছ অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ লাফিং গেছ। লাফিং গেছ বা হাঁহিৰ গেছ কি? নাইট্ৰাছ অক্সাইডটো হৈছে হাঁহি গেছ বা লাফিং গেছ বুলি যিটোক আমি কওঁ নাইট্ৰাছ অক্সাইড। So আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে হাউ মেনি টাইমছ এ পাৰ্চন কেন বি ইলেক্টেড এজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এজন ব্যক্তি কিমানবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে? এবাৰ হ'ব পাৰে, দুবাৰ হ'ব পাৰে, তিনিবাৰ হ'ব পাৰে, নে নান অফ দ্য এবভ। তো এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, লগতে এছেনচিয়েল ষ্টাডিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।